বুৱাই আজি কিন্তু তুমি আলুখিনি বৰ ধুনীয়াকে ভাজি আনিলা দেই একদম সেই আজিকালি যে ল'ৰা ছোৱালীবোৰে খাইগে কিনিবলৈ যে পায় কি বুলি কয় একদম সেই তেনেকুৱা হৈছে অ মা সেয়া আলু ভাজি বুলি নকয় নহয় ফ্ৰেঞ্চ ফ্ৰাইজ বুলি কয় পিছে আপুনিনো কেনেকে জানিলে আজিকালি ল'ৰা ছোৱালীবিলাকে যে এনেকুৱা বাহিৰত খাবলৈ যায় বুলি কেলে মোবাইলত চোন আজিকালি এইবিলাক দেখুৱাই থাকে ল'ৰা ছোৱালীবিলাকে কিবা কিবি খাই পেলাই ব্লগবিলাক নবনাই জানো আৰু তোমাক বিয়া পাতি অনাৰ আগত ল'ৰাই মোকে দেউতাককে ৰেষ্টুৰেণ্টলৈ নিলে দেখো নহয় ল'ৰা ছোৱালীবোৰে কাষত বহি পেলাই এইবোৰকে খাই থাকে হয় নেকি পিছে আজিকালি মোবাইলে কিন্তু মানুহক বহুত কিবা কিবি শিকাই দিছে দেই ঘৰতে বহি বহি নহয়নে হয় আকৌ বোৱাৰী পিছে মোবাইল বুলি ক'লতহে মনত পৰিছে দেই আজি মোবাইল হাতত ল'বলৈ সময়ে পোৱা নাই তোমাৰ পিছে টেবুলখনত মই মোবাইলটো আছে লোৱাচোন লৈ পেলাই এটা কাম কৰা মোৰ এই আলু ফ্ৰাই খাই থকা ফটো এখন ধুনীয়াকৈ মাৰি ষ্টেটাছত দিয়াচোন ঠিক আছে মা মাৰি দিছো ৰ'ব মা ৰ'বচোন ৰ'ব এয়া কি আকৌ সেইদিনাখন ওমে আপোনাৰ মোবাইলত আমাৰ হ'বলগীয়া সৰু বোৱাৰীৰ নাম্বাৰটো ছেভ কৰিছিলে হ'বলা এতিয়া দেখিছে নাই তাই আপোনাৰ হোৱাটছএপত হেল্ল' পঠিয়াই থৈছে কেনেকুৱা ছোৱালী বাৰু এইবিলাক হ'বলগীয়া শাহুৱেকক কোনোবাই হেল্ল' পঠিয়াইনে নে ভৰি চুই আশীৰ্বাদ ল'ব লাগে বাৰু কওকচোন কিনো কৰিবা আৰু বোৱাৰী নিজৰ ল'ৰাই যদি সেইবিলাক চিন্তা নকৰিলে তেনেহ'লে লোকৰ ঘৰৰ ছোৱালীৰ কথা কৈ কিবা লাভ আছে জানো মা ৰ'বচোন ৰ'ব গংগাৰ প্ৰফাইল পিকচাৰখন চাওকচোন মই দেখিয়ে আচৰিত হৈছো কি হ'ল বোৱাৰী এনেকুৱা কি দেখিলা তুমি যে আচৰিত হ'বলগীয়া হৈ গৈছে নিশ্চয় সেইজনীয়ে চাগে একদম চুটি চুটি কাপোৰ পিন্ধি ফটো দিছে নহয় মা সেইটো কথা নহয় আপুনি নিজে এবাৰ চাওকচোন ফটোখন হে হৰি এইবোৰ কি খালে হেৰি ল'ৰা দেউতাক হয় পিনে আহকচোন হেৰা কি হ'ল এনেকুৱা টেটু ফলা চিঞৰ মাৰি মাতিছা যে নিচিঞৰি কি কৰিব লাগে লওক আপুনিও দৰ্শন কৰি লওক নিজৰ হ'বলগীয়া সৰু বোৱাৰী মোতকেও ডাঙৰহে হ'ব চাগে 70 বছৰতকেতো কম নহবই যদি 70 বছৰতকে কম হয় মোৰ নাম সলাই দিব আপুনি এতিয়াহে বুজি পালো মই যেতিয়া বিয়াৰ কথা মোৰ আগত উলিয়াও সি কেলে এনেকে উঠি গুচি যায় সি মানে নিজেও বৃদ্ধ অৱস্থালৈ যাবলৈহে ৰৈ আছিলে যাতে কোনো ছোৱালীয়ে তাক পচন্দ নকৰে আৰু সি সেই পুৰণা ফটা চিগা বস্তুবোৰ ঘৰলৈ লৈ আহক দেখিলে নিজৰ ল'ৰাৰ কৰ্মকাণ্ড চাওঁ দিয়াচোন বাৰু এফালে ময়ো চাওঁ কি হৈছে এখন বতী এইবোৰ কি সঁচাকৈ দেখোন তোমাতকৈ ডাঙৰ যেনহে লাগিছে দেখাত নাই হেৰা এনেকুৱা হ'ব নোৱাৰে আমাৰহে কিবা ভুল বুজাবুজি হৈছে নেকি ওমে কি ইমান বয়োজ্যেষ্ঠ মানুহগৰাকী পচন্দ কৰিব নেকি নিজৰ কাৰণে হেই আপুনি সকলোবিলাক নিজ চকুৰে দেখা পাছতো একো নজনা নুবুজাৰ নাটক নকৰিব বুজিছে কালি কৈছিলে নহয় ল'ৰাই মোতকৈ ছোৱালীজনীৰ অকণমান বয়সত পাৰ্থক্য আছে বেচাৰাই ক'বও নোৱাৰা হ'ল এতিয়া যে 18-20 বছৰৰ পাৰ্থক্য আছে বুলি মই কিন্তু কৈ দিছো ল'ৰাক মই বৰলা ভাত খুৱাম কিন্তু এই বুঢ়ীজনীৰ লগত বিয়া হ'বলৈ নিদিও দেই দেখিছেনে বাৰু মোৰ বিয়নী হোৱা বয়সত এজনী মানুহে মোৰ বোৱাৰী হোৱাৰ চিন্তা কৰিছে কি যে হৈছে ক'ত ফচিলেগে মোৰ সৰু ল'ৰাটো ভগৱান কি কৰিম এতিয়া মই মায়ে একদম ঠিক কথা কৈছে কেনেবাকে যদি এগৰাকী মানুহ আমাৰ ঘৰৰ সৰু বোৱাৰী হৈ আহিবলৈ হয় ওচৰৰ মানুহে কিন্তু 35 বছৰীয়া যা আৰু 70 বছৰীয়া ছোৱালীৰ কাহিনী বনাই শুনাব মানুহক ডাঙৰ বোৱাৰী তুমি চিন্তা নকৰিবা এইখন ঘৰলৈ বিয়া পাতি আনিলেহে সেইজনী আমাৰ ঘৰৰ সৰু বোৱাৰী আৰু যা ছোৱালীৰ সম্পৰ্ক হ'ব মোৰ ল'ৰাই মোৰ মৰামুখ দেখিব কিন্তু কি যদি এজনী কেনেবাকে বিয়া পাতি আনিবলৈ হয় মই যে কেতিয়াও ভবা নাছিলো ওমে যে মোক এদিন এনেকুৱা দিন দেখাব বুলি হেৰি বুজিছে মই এইবিলাক আৰু সহ্য কৰিব নোৱাৰিম আপুনি মোক বিহ অকমান আনি দিয়ক সেইবিলাক চাই থকাতকৈ মই সিপৰিলে গুচি যোৱাটোৱে ভাল হ'ব হেৰা ৰ'বাচোন ৰ'বা তুমি এনেকে হাবাথুৰি নাখাবা পটককৈ অকমান ধৈৰ্য ধৰা আজিকালি মানুহে প্ৰফাইল বিলাকত নিজৰ ফটো নিদি বেলেগৰ ফটো দিও খোলে কেতিয়াবা বোৱাৰী তুমি এটা কাম কৰা ছচিয়েল মিডিয়াত যিমানখিনি প্লেটফৰ্ম আছে চবতে গংগাৰ নামটো মাৰি চোৱা এইখনেই ফটো দিয়া আছে নে বেলেগ কাৰোবাৰ ফটো দিয়া আছে তেতিয়াই কথাখিনি ওলাই পৰিব দিয়কচোন দেউতা মই এবাৰ চেক কৰি চাওঁ হেৰা ৰ'বা তুমি এইবিলাক চিন্তা কৰি বৰ বেছি প্ৰেছাৰ নবহাবা বোৱাৰীয়ে চেক কৰিছে নহয় ধৈৰ্য ধৰা দেউতা মা আমি ঠিকেই ধৰিছো এইজনী দেখোন একদম বয়োজ্যেষ্ঠ মানুহ পচন্দ কৰিলে ওমে চাওকচোন ফেচবুক ইনষ্টাগ্ৰাম চবতে দেখোন একেখনেই ফটো কোনোবা বুঢ়ী মানুহৰ হ'ল আপোনাৰ দেখিলে শুনিলে নে আৰু ধৈৰ্য ধৰিব লাগে আৰু কি চাবলৈ শুনিবলৈ বাকী আছে কওকচোন বহুত হ'ল আৰু মই কৈছো বহুত হ'ল আমাৰ ল'ৰাৰ মন মানি এতিয়া আৰু নহব এতিয়া হয়তো সি জীৱন ভৰ বৰলা হৈ থাকিব লাগিব নহলে মই যোনজনী ছোৱালী পচন্দ কৰি দিম সেইজনী ছোৱালীকে বিয়া পাতিব লাগিব সেই বুঢ়ী মানুহজনীৰ লগত মোৰ ল'ৰাৰ ভৱিষ্যত কি হ'ব ভাবকচোন আপোনালোকে আৰু 4-5 বছৰৰ পিছত দেখোন সেইজনীয়ে সৰগৰ যাত্ৰা কৰিবলৈ হ'ব এতিয়া সেই বুঢ়ীজনীৰ বয়স হৈছে ভজন কীৰ্তন কৰা বিয়া পতাৰ বয়স নহয় নহয়
মা গংগাৰ লগত মই কথা পাতিলো দেওবাৰে তাই আৰু মাকে আমাৰ ঘৰলৈ অহা কথা কৈছে দেউতাক নাই নহয় তাই সেইকাৰণে মাক আৰু তাই আহিব আৰু এনেও তাই মাককে সকলো বুলি ভাবে আৰুনো কোন থাকিব ন ছোৱালীয়ে যদি 60-70 বছৰৰ ওপৰৰ হয় মাকজনী তেনেহলে কিমান বুঢ়ী হব যেনে তেনে আহিব খুজিছেহে চাগে জীয়েকৰ উৎপাতত আৰু বাপেকনো ক'ৰ পৰা থাকিব কেতিয়াবাই টিকেট কাটিলে চাগে বাপেকে শুন কথা এটা কওঁ তই আকৌ এবাৰ ভাবি চিন্তি লচোন বেছি দেৰি হোৱা নাই এতিয়াও আৰু তোৰ মই মাক হয় কেনেকে তোক মই এনেকে বৰবাদ হোৱাটো চাই থাকিম বাৰু মা তুমিও কিন্তু বৰ আচৰিত দেই যেতিয়া মই বিয়া বাৰুৰ কথা শুনা নাছিলো তেতিয়া দেখোন সদায় এজনী বেলেগ বেলেগ ছোৱালীৰ ফটো লৈ পেলাই বহি থকা আৰু এতিয়া যেতিয়া মই বিয়া পাতিবলৈ সাজু হৈছো নিজৰ কাৰণে ছোৱালী পচন্দ কৰি লৈছো এতিয়া আকৌ তুমি কৈছা যে মই বৰবাদ হবলৈ ওলাইছো আচলতে কব কি খুজিছা তুমি ওম মাক দেউতাকে কেতিয়াও ল'ৰা ছোৱালীৰ বেয়াটো চিন্তা কৰিব নোৱাৰে আৰু তোৰ মাৰে তোক যিখিনি কৈ আছে একদম শুদ্ধ কৈ আছে কি হৈছে তোৰ চিন্তা কৰা শক্তিটো একেবাৰে নাইকিয়া হৈ গৈছে নেকি ভালদৰে চকুকেইটা খোল আৰু চিন্তা কৰি চা কেনেকৈ থাকিবি সেই ছোৱালীজনীৰ লগত তই যেতিয়া সেই ছোৱালীজনীৰ লগত বাহিৰলৈ ওলাই যাবি মানুহে কি কব তহঁতক ওচৰৰ মানুহে গোটেইখন বুবুৱাবা কৰিব বিভিন্ন ধৰণৰ কথা উলিয়াব তেতিয়া তেতিয়া শুনি থাকিবলৈ সহ্য কৰিব পাৰিবি জানো কথাবিলাক এইবোৰৰ কাৰণেই মই তোমালোকক ইমান বছৰৰ পৰা গংগাৰ কথা কোৱা নাছিলো মই জানিছিলোৱে তোমালোকে যে এনেকুৱাই কৰিবা বুলি আৰু মই এটা কথা বুজি পোৱা নাই তোমালোকৰ হৈছে কি তোমালোকে যোনজনী ছোৱালীক আজিলৈকে দেখা নাই লগ পোৱা নাই কথা পাতি পোৱা নাই সেই ছোৱালীজনীৰ কথা এনেকে কেনেকে কব পাৰিছা দেউতা মা যদি তোমালোকে মই বিয়া নপতাটো বিচাৰিছা তেতিয়াহলে চিধা চিধি কৈ দিয়া ইমান এইবিলাক নাটক কৰি থাকিবলৈ প্ৰয়োজন নাই মা এতিয়া যদি আমি এনেকে অমুক জোৰ জবৰদস্তি কৰো সি আমাৰ হাতৰ পৰা গুচিহে যাব এতিয়া সি আমাক ভুল বুজিব আমি যদি মানা কৰো আহিব দিয়ক তাহাঁতি আহিব খুজিছে যোনদিনা আহিব সেইদিনাখন আমি অনুভৱ কৰাই দিম নহয় যে আমাৰ ওমৰ যোগ্য নহয় বুলি তেওঁ আমাৰ ওমহে সৰু বয়সত সেই মানুহগৰাকীয়েতো গোটেই দুনিয়া দেখিছে তেওঁ কিজানি অকমান লাজ পায় বুজি পায়ে কথাবিলাক সেইটো কাৰণে আহিব দিয়ক বুজিছে একো নকব এতিয়া তুমি ঠিকে কৈছা বোৱাৰী এতিয়া চিটুৱেশ্যনটো বেছি বেয়াহে হৈ যাব তাক যদি আমি কিবা কিবি কওঁ আহিবলৈ দিওঁ সেইদিনাখন চাই ল'ম মই হেৰি আপুনিওনো কি কথাবোৰত লাগিছে বাৰু সি মাতিছে তেওঁলোকে আহিব খুজিছে দেওবাৰে আহকচোন বাৰু দিয়ক কিন্তু তুমি হেৰি মই কৈছো নহয় একো নকব এতিয়া আহিব খুজিছে আহিবলৈ দিয়ক মই পাতিম নহয় যি পাতিব লাগে আপুনি এতিয়া সেইবিলাক একো হুলস্থুল নকৰিব দেই আমি অলপ বেছিয়ে চিন্তা কৰিছো চাগে তই ঠিকে কৈছ এতিয়ালৈকে আমি দেখাই নাই লগ পোৱাই নাই আমি ন এইবিলাক কৈ থাকি কি লাভ নহয় জানো আহিবলৈ দেও দেওবাৰে তেওঁলোকে আহিব খুজিছে ন আহক দে আমি বহি লৈ ভালদৰে কথা বতৰা পাতিলে কিজানি আমাৰ পচন্দ হৈয়ে যায় আৰু তোৰ পচন্দ হৈছে যেতিয়া ন আৰু আমাৰ কি আপত্তি হব আহিবলৈ দে দেই সঁচানে মা তই সঁচা এনেকে তই খং নকৰিবি ঘৰৰ মানুহৰ লগত এনেকে তৰ্ক কৰিব নাপায় নহয় ওচৰৰ মানুহে শুনিলে কি বুলি কব নহয় জানো আহিব খুজিছে আহক দে আমি সেইদিনাখনেই এইবোৰ কথা পাতিম আৰু এতিয়া এইবিলাক কথা লৈ তৰ্ক বিতৰ্ক আৰু ঘৰত নকৰিব দেই কোনেও যা তই চিয়ৰকে কৈ দে যা দেওবাৰে আহিবলৈ চিন্তা নকৰিবি আমি ভালদৰে কথা বতৰা পাতিম বাৰু ঠিক আছে মা থেংক ইউ তুমি যে মোক বুজি পালা আৰু পাৰ্মিশ্যনটো দিলা মই তাইক আকৌ এবাৰ ফোন কৰি পেলাই চিয়ৰ কৰি দিওঁগৈ যে দেওবাৰে কিন্তু মিছ নকৰিবা মাহঁতে লগ কৰিব খুজিছে মই আহিছো দেই মা ৰবা কৈ পেলাই আহিছো হেৰা তুমি যে একেবাৰে কেটলি উতলা পানীৰ পৰা ফ্ৰিজৰ বৰফৰ পানীৰ দৰে হৈ গলা কি চলি আছে বাৰু তোমাৰ মনত মই কৈছো নহয় আপোনাক এতিয়া আৰু এইবিলাক কথা কোনেও ঘৰত আলোচনা নকৰে মোৰ নিজৰ ঘৰখনত অশান্তিৰ সৃষ্টি হোৱাটো মই নিবিচাৰো এতিয়া আৰু যি কথা হব সকলো দেওবাৰেহে হব ধৈৰ্য ধৰক আপুনি নহয় জানো ডাঙৰ বোৱাৰী হয় হয় মা নিশ্চয় আপুনি দায়িত্ব হাতত লৈ ললে যেতিয়া আৰু চিন্তা নাই বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে লাগিছে বাৰু এতিয়া পিছে সকলোৱে ভাবি থকা সেই ৭৫ বছৰীয়া সৰু বোৱাৰীগৰাকীৰ এন্ট্ৰি হব গৈ আছে আকৌ দেই আহিব নহয় দেওবাৰে গংগা মাকৰ লগত পিছে আপোনালোকৰ মতে ওম আৰু গংগাৰ বিয়াখন হবগেনে বাৰু নে ওমৰ ঘৰৰ মানুহৰ ভুল বুজাবুজিৰ কাৰণে বিয়াখন কেঞ্চেল হব সেয়া চাবৰ কাৰণে ইয়াৰ ফাইনেল এপিছডটোৰ কাৰণে অপেক্ষা কৰিব লাগিব দেই সকলোৱে তেনেহলে আজিলৈ আহিছো আকৌ ফাইনেল এপিছডটোত লগ পাম আৰু মোৰ নতুন চেনেলটোত দিয়া ভিডিঅ'বিলাক যদি আপোনালোকে চাই ভাল পায় তেনেহলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট দিও বাই বাই